হেল্ল' গাইজ, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মাৰ্ঘেটালৈ যাম বিহু বজাৰ বুলি। আপোনালোককো দেখামচোন আমাৰ মাৰ্ঘেটাখননো কেনেকুৱা। এয়া মা আৰু মই মাৰ্ঘেটা যাবলৈ ওলালোঁ। একচুৱেলি মই ভিডিঅ'টো বহুত দিন আগতে বনাইছিলোঁ, কিন্তু আপলোড কৰাহে হোৱা নাছিল, সেইবাবে দেৰি হ'ল। এয়া আমি টিয়াৰ গেটত আহি ৰখিলোঁ। এই চাইডে আমি মাৰ্ঘেটা যাম এইফালেদি, আৰু ৰাস্তাৰ সেইফালে আমি জাগুং যাব পাৰোঁ, অৰুণাচল। মা আৰু মই যাম। এয়া আমি আহি পালোহি মাৰ্ঘেটা। এয়া মাৰ্ঘেটা বজাৰখন আপোনালোকক দেখাইছোঁ মই। এয়া আমি ওপৰ বজাৰত আহিছোঁ। মাৰ্ঘেটাত দুখন বজাৰ বহে, ওপৰত এখন তলত এখন। আমি এতিয়া ওপৰৰ বজাৰত প্ৰথমে সোমাইছোঁ। এয়া মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ। এয়া মায়ে চাদৰ মেখেলা কিনিবলৈ সোমাইছিলে দোকানখনত, কিন্তু আমি সেইখনৰ পৰা কিনাহে নহ'ল, পাছত গৈ বেলেগ এখনৰ পৰাহে কিনা হ'ল। এয়া তাৰপাছত আমি ওলাই আহিলোঁ কিবা খাবৰ কাৰণে। ওচৰতে হোটেল এখনত সোমালোঁ। ইয়াত এনেধৰণে ট্ৰেইনৰ আলি কিনাৰে কিনাৰে দোকানবোৰ বহি থাকে। ট্ৰেইন গ'লেও তাতে থাকে এইবোৰ। ট্ৰেইনৰ আলিৰ কাষে কাষে এয়া এনেদৰে বহি থাকে সিহঁতি। এতিয়া আমি যাম ভিতৰ বজাৰলৈ, আপোনালোককো দেখাম ভিতৰ বজাৰ মাৰ্ঘেটাৰ। ওপৰৰ বজাৰৰ পৰা আমি ওলাই আহিলোঁ এতিয়া। এয়া ভিতৰৰ বজাৰ। ইয়াত আহি আকৌ মই চাদৰ মেখেলা চালে দোকানত, আৰু মই সিভাগে মই নিজে মোৰ শ্বপিংবোৰ কৰিলোঁ। আপোনালোকক দেখুৱাব নহ'ল আৰু, পিছে গধূলি হৈ গ'ল আহোঁতে। এয়া আমি ঘূৰি আহিছোঁ এতিয়া। এয়া লিডু পালোহি। লিডুটো আজি বজাৰ বহে, যিহেতু সেইদিনাখন ছানডে আছিলে সেইকাৰণে। এইবোৰ ৰাস্তাৰ কাষে কাষে, আৰু আমি ঘৰ আহি পালোহি।